কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ যুঁজাত উদ্বিগ্ন আইকমছ। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ আকৰ কাজিৰঙাৰ বাতিল হ'ব পাৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি। খুদ ৰাজ্যৰ বন বিভাগ আৰু পৰ্যটন বিভাগেই বিপদ মাতিছে কাজিৰঙালৈ। ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ পৰামৰ্শদাতা সংস্থা আইকমছৰ ৰাজ্যৰ পৰ্যটন সঞ্চালকলৈ উদ্বেগজনক পত্ৰ। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাজিৰঙালৈ বিপদ। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি বাতিল হ'ব নেকি কাজিৰঙাৰ? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰস্তাৱিত হোটেল নিৰ্মাণৰ প্ৰসংগত অনুসন্ধান এইবাৰ ইউনেস্কোৰ পৰামৰ্শদাতা সংস্থা আইকমছৰ। কাজিৰঙাৰ বন্যপ্ৰাণীৰ বিচৰণস্থলীত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ যুঁজাত উদ্বিগ্ন এতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদানকাৰী সংস্থা ইউনেস্কোৰ পৰামৰ্শদাতা সংস্থা আইকমছ। এই সন্দৰ্ভত ইতিমধ্যে ৰাজ্যৰ পৰ্যটন সঞ্চালকলৈ উদ্বেগজনক পত্ৰ প্ৰেৰণ কৰিছে। কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ প্ৰস্তাৱৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ কৰি আইকমছ বিশেষজ্ঞ সদস্যই পৰ্যটন বিভাগৰ সঞ্চালক পদ্মপাণি বৰাক সোঁৱৰাই দিছে ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক ঐতিহ্য অক্ষুণ্ণ ৰাখি কাজিৰঙাত পৰ্যটকৰ উপস্থিতি সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ দায়িত্ব। জৈৱ বৈচিত্ৰ্য সংৰক্ষণত ল'বলগীয়া গুৰুত্ব আৰু স্থানীয় বাসিন্দাৰ মতামত লৈহে পৰ্যটনৰ বিকাশৰ সিদ্ধান্ত লোৱাৰ বিষয়ে অৱগত কৰিছে। আৰু তাৰ পাছতেই প্ৰস্তাৱিত পঞ্চতাৰকা হোটেলে কাজিৰঙাত পৰ্যটকৰ বহন ক্ষমতা, বন্যপ্ৰাণীৰ ওপৰত পৰিবলগীয়া প্ৰভাৱ, স্থানীয় লোকৰ অংশগ্ৰহণ আৰু কাজিৰঙা সাপেক্ষে বহনক্ষম নিৰ্মাণৰ প্ৰভাৱৰ ওপৰত পৰ্যটন সঞ্চালকৰ পৰা উত্তৰ বিচাৰিছে আইকমছে। এতিয়া সমগ্ৰ বিষয়টো অৰ্থাৎ কাজিৰঙাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি থাকিব নে নাথাকিব সেয়া নিৰ্ভৰ কৰিব ৰাজ্যৰ পৰ্যটন বিভাগ বা চৰকাৰে আইকমছক দিয়া উত্তৰৰ গ্ৰহণযোগ্যতাৰ ওপৰত। কাৰণ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি কোনো ক্ষেত্ৰতে স্থায়ী নহয়। ইয়াৰ পূৰ্বে মানস ৰাষ্ট্ৰীয় উদ্যানৰো স্বীকৃতি বাতিল কৰা হৈছিল। এই খবৰে এতিয়া ব্যথিত কৰি তুলিছে পৰিৱেশ কৰ্মীসকলৰ লগতে স্থানীয় সচেতন মহলক। এই ক্ষেত্ৰত জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আমি বাৰম্বাৰ হোটেল নিৰ্মাণৰ সিদ্ধান্ত অনুচিত বুলি মত পোষণ কৰি অহাৰ লগতে স্থানীয় দল সংগঠনসমূহে প্ৰতিবাদ কৰি আহিছে। কিন্তু আকোৰগোজ ৰাজ্যখনে এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাজিৰঙালৈ বিপদ মাতি আনিব বিচাৰিছে। অন্ততঃ এনে পৰিস্থিতিত চৰকাৰ তথা পৰ্যটন সঞ্চালকে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় বিষয়। শেহতীয়াকৈ ইউনেস্কোৰ পৰা অসম চৰকাৰলৈ এখন পত্ৰ আহিছে যে কাজিৰঙাত যিবোৰ অবৈধভাৱে কিছুমান হোটেল নিৰ্মাণ হৈ আছে, বিশেষকৈ শেহতীয়াকৈ যিটো পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে অসম পৰ্যটন নিগম বা কাজিৰঙা উদ্যান কৰ্তৃপক্ষৰো কোনো ধৰণৰ আচলতে নীতি নিয়ম নাই। কাৰণ কিয়নো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 10 কিলোমিটাৰ ব্যাসাৰ্ধত ইক' চেঞ্চিটিভ জোন, আৰু এইটো আচলতে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ আছে যে যদি তাৰমানে তেওঁলোকে ইক' চেঞ্চিটিভ জোন ডিক্লেয়াৰ নকৰে তেতিয়াহ'লে 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ তেনেকৈ উদ্যোগ হ'ব নোৱাৰে। কিন্তু আমি দেখা পাইছোঁ যে কাজিৰঙাত তেনেকুৱা ধৰণৰ বহুত হোটেল অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল, আৰু আমি সেই সময়তো আমি প্ৰতিবাদ কৰিছিলোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ স্বাৰ্থত। কাৰণ আমাক উন্নয়ন লাগিব। এইটো নহয় যে উন্নয়নৰ কাৰণে গৈ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি যে ভাবুকি অহা তেনেকুৱা উন্নয়ন হ'লে, কাৰণ আজি যিটো কথা এতিয়া ইতিমধ্যে ওলাইছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ বাতিল হ'ব পাৰে। কাৰণ এনেকুৱা এটা হৈছিলে বিশেষকৈ তাৰমানে আমি যেতিয়া মানস ৰাষ্ট্ৰীয় উদ্যানত এবছৰৰ এবাৰ তেনেধৰণৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ বাতিল হৈছিল তাৰমানে। গতিকে কাজিৰঙাত এতিয়াও আচলতে সময় থাকোঁতে অসম চৰকাৰেই হওক বা অসম পৰ্যটন নিগমেই হওক বা আজি কাজিৰঙা উদ্যান কৰ্তৃপক্ষ, কাৰণ কাজিৰঙা উদ্যান কৰ্তৃপক্ষৰ এইটো দায়িত্ব আছে। কাৰণ যিটো ইক' চেঞ্চিটিভ জোন 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ যিটো এলেকাত কোনো ধৰণৰ ডেভেলপ কৰিব নোৱাৰে, এইটো উচ্চতম ন্যায়ালয়ৰ আচলতে নিৰ্দেশ আছে। গতিকে ইয়াৰ পিছতো আচলতে এনেধৰণে অবৈধভাৱে, আৰু আমি যেতিয়া ইংলে পথাৰৰ হাতীকুলিত 30 বিঘাকৈ ভূমি যেতিয়া হায়াতক প্ৰদান কৰিছিলে তেতিয়া সেই সময়তো আমি আচলতে এইটো প্ৰতিবাদ কৰিছিলোঁ। আমি কৈছিলোঁ যে যিহেতু সেই অঞ্চলটো বাৰিষা সময়ত কাজিৰঙা বন্যপ্ৰাণী তাত বিচৰণ কৰে, কিন্তু তেনেস্থলতো কোনো ধৰণৰ আচলতে নীতি নিয়ম নোহোৱাকৈ যিটো আচলতে পৰ্যটন নিগমে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক' চেঞ্চিটিভ জোনৰ ভিতৰত এনেধৰণে হোটেল নিৰ্মাণ
কৰিবলৈ আগবাঢ়িছে। গতিকে যাৰ ফলত অনাগত দিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ভাবুকি আহিব পাৰে। গতিকে আমি এই ক্ষেত্ৰত অসম চৰকাৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ বা পৰ্যটন নিগমেও তেওঁলোকে আচলতে এনেকুৱা ধৰণৰ হঠকাৰী সিদ্ধান্ত তৎকালীনভাৱে বাতিল কৰিব লাগে। অন্যহাতে জীপাল কৃষক শ্ৰমিক সংঘৰ সোণেশ্বৰ নৰহেও সমগ্ৰ বিষয়টোৰ বাবে আইকমছক ধন্যবাদ জ্ঞাপন কৰিছে, কিয়নো জীপাল কৃষক শ্ৰমিক সংঘই কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ তীব্ৰ বিৰোধিতা কৰি আহিছিল। কাজিৰঙা যিটো পঞ্চতাৰকা বিতৰ্ক ইংলেণ্ড পথাৰত মানে যিটো সংঘটিত এটা ঘটনা বুলি কৈছোঁ, এটা দুৰ্ঘটনা ঘটিবলৈ গৈ থকা আমি এটা বিষয় উন্মোচিত কৰিছিলোঁ। আৰু যি সময়ত আমাৰ ইতিমধ্যে প্ৰতিবাদ সোচ্চাৰ হৈছিল, আমি বিভিন্ন ধৰণেৰে আমি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমি এই ইছ্যুটোক আমি তুলি ধৰিবলৈ যত্ন কৰিছিলোঁ। স্থানীয় আমি যিসকল সক্ৰিয় সংবাদ প্ৰতিষ্ঠান, কিছু প্ৰগতিশীল পৰ্টেলে এটা দায়িত্ব স্বীকাৰ কৰি আমাৰ জীপাল কৃষক শ্ৰমিক সংঘৰ সতে সৰজমিন নিজে তদন্ত কৰি ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি এই বিষয় উন্মোচিত কৰি ফলশ্ৰুতিত ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান দ্য ৱায়াৰৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানে আমাৰ এই বিবৃতি, আমাৰ ইয়াৰ হোৱা সংগ্ৰাম, প্ৰতিবাদ, কাজিৰঙাত ঘটিত হ'বলৈ গৈ থকা এই ধৰণৰ হঠকাৰী সিদ্ধান্তৰ সম্পৰ্কে আমি সবিস্তাৰে এটা বাতৰি সম্প্ৰচাৰ কৰিবলৈ সক্ষম হৈছিলোঁ। যিটো বাতৰি কোট কৰি পেলাই ইউনেস্কোৰ এডভাইজাৰী কমিটি আইকমছে ইউনেস্কোক ছাবমিট কৰিছিল আৰু গভৰ্ণমেণ্টক বিভিন্ন পৰ্যায়ত তেওঁলোকৰ CCF, PCCF, ষ্টেট গভৰ্ণমেণ্ট, টুৰিজিম ডিপাৰ্টমেণ্ট সকলোকে কোট কৰি তেওঁলোকে এটা পিটিশ্যন দিছিল আইকমছে। খুব ইণ্টাৰেষ্টিংলি আমি আইকমছক আমি ধন্যবাদ দিব লাগিব। জীপাল কৃষক শ্ৰমিক সংঘই তেওঁলোক দায়িত্ব সহকাৰে খুব ছিষ্টেমেটিকেলি কাজিৰঙাৰ ঐতিহ্য মানে বহনক্ষম যিটো পৰ্যটন আৰু যিটো কাজিৰঙাৰ যিটো মূল ইক'লজি সম্পৰ্কত সদা সচেতন, যিটো হেৰিটেজ ছাইট হিচাপে স্বীকৃতি পাবৰ কাৰণে যিবোৰ ক্ৰাইটেৰিয়া ফুলফিল হৈ থকাৰ কথা থাকে, সেই কথাবিলাকৰ সন্দৰ্ভত নিখুঁতকৈ গৱেষণা কৰি থকা, নিখুঁতকৈ কাম কৰি থকা আইকমছৰ মূল পৰামৰ্শৰ ওপৰত ভিত্তি কৰি ইউনেস্কোই সিদ্ধান্ত গ্ৰহণ কৰে। তেনেকুৱা এক সবল সক্ৰিয় আন্তৰ্জাতিক মানে খ্যাতিসম্পন্ন উপদেষ্টা সমিতিয়ে আমাৰ সেই প্ৰতিবাদক তেওঁলোকে গুৰুত্ব আৰোপ কৰিছিল। তেওঁলোকৰ লেটাৰত আমাৰ স্পেচিয়েলি আমাৰ জীপাল কৃষক শ্ৰমিক সংঘৰ সেই বিবৃতি, প্ৰকাশিত বিবৃতিক তেওঁলোকে কোট কৰি দিছিল। আৰু যাৰ ফলশ্ৰুতিত আইকমছে কেইবালানি বৈঠকত এটা সিদ্ধান্ত লৈ অসম চৰকাৰক শেহতীয়াকৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। তেওঁলোকক এই কথা স্পষ্ট কৰি দিছে যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাৰণে যিখিনি পৰম্পৰা, যিখিনি তেওঁলোকে ইক'লজিৰ ক্ষেত্ৰত যিখিনি মেইনটেইন কৰিব লাগে, সেই মেইনটেনেন্সৰ ক্ষেত্ৰত পঞ্চতাৰকা হোটেল কোনো কাৰণত আচলতে গ্ৰহণযোগ্য নহয়। ই কমপ্লিটলি ইক'লজিৰ এটা পৰিপন্থী আৰু কাজিৰঙা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ পৰিপন্থী বুলি তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰিছে সেই লেটাৰখনত। আৰু লগতে এটা কথা কৈছে, প্ৰয়োজন হ'লে যদি সেইখিনি যদি মেইনটেইন কৰিব নোৱাৰে, অসম চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে, যদি তেওঁলোকে সেইটো যদি কৰিবলৈ সক্ষম নহয়, তেতিয়াহ'লে কাজিৰঙাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ এটা চৰম ভাবুকি নামি অহাৰ সম্ভাৱনা তেওঁলোকে ঘোষণা কৰিছে যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ দৰে এক ঐতিহাসিক এই স্বীকৃতি বাতিল হৈ যাব পাৰে। গতিকে আমি কৈছোঁ যে কোনো কাৰণত কাজিৰঙাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ এই স্বীকৃতি বাতিল হ'ব নোৱাৰিব। এনেকুৱা কোনো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱা তেওঁলোকৰ কেৱল নিজৰ ব্যৱসায়িক স্বাৰ্থত, কাজিৰঙাক লুণ্ঠনৰ স্বাৰ্থত ব্যৱহাৰ কৰা কোনো কাৰ্যকলাপক আমি কেতিয়াও আমি মানি নলওঁ। আৰু এই একাংশ যি দালাল চক্ৰই উঠি পৰি সেইসকলৰ স্তাৱক হৈ, চৰকাৰৰ সেই প্ৰমুখ স্তাৱক হৈ কাম কৰিব খুজিছে, কেৱল ব্যৱসায়িক তেওঁলোকৰ এটা আহিলা হিচাপে ব্যৱহাৰ কৰিব খুজিছে, তেনেকুৱা হঠকাৰী সিদ্ধান্তৰ বলি হৈ যদি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি বাতিল হ'ব লগা হয়, তেতিয়াহ'লে জনগণৰ ৰোষত তেওঁলোক পৰিবলৈ লাগিব। সেই কথা আমি জীপাল কৃষক শ্ৰমিক সংঘই আজি আমি সকীয়াই থৈছোঁ। কোনো কাৰণ আমি সহ্য নকৰিম, কোনো কাৰণত আমি শুদাই নেৰিম। আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত মল্ল বৰুৱাক যেনেকৈ আমি শুদাই নেৰোঁ, ঠিক তেনেকৈ আমাৰ নিজৰ মাজতে যিসকলে সেইসকল চৰকাৰৰ স্তাৱক হৈ কাম কৰিছে, সেইসকল দালাল চক্ৰকো আমি চিনাক্ত কৰি ৰাখিছোঁ। আমি কোনো কাৰণে আমি ক্ষমা নকৰিম। গতিকে আমাৰ আজি জীপাল কৃষক শ্ৰমিক সংঘৰ
তৰফৰ পৰা সেইসকল যিসকল বৰেণ্য ব্যক্তিয়ে খুব সূক্ষ্মভাৱে গৱেষণা কৰি কাজিৰঙাৰ ঐতিহ্য সুৰক্ষাৰ কামত নিয়োজিত হৈ আজি কাম কৰি আছে আৰু জীপাল কৃষক শ্ৰমিক সংঘই সেই আইকমছক বিশেষকৈ ইউনেস্কোৰ চিফ এডভাইজাৰী যিটো কমিটি সেইসকলক আমি ধন্যবাদ জনাইছোঁ আজি এই এপাহতে আৰু লগতে আমাৰ স্থানীয় যে প্ৰগতিশীল যিসকল সংবাদ প্ৰতিষ্ঠান বিশেষকৈ প্ৰগতিশীল কিছু পৰ্টেলে ৰিস্ক লৈ যিখিনি কাম কৰি আহিছে বিভিন্ন ভাবুকিৰ সন্মুখীন হোৱাৰ পাছতো আৰু লগতে আমি দ্য ৱায়াৰ ফেডাৰেলৰ দৰে এটা ভাৰতবৰ্ষৰ আগশাৰীৰ সেই আমি ৰিপৰ্টিং ৱেব যিটো নিউজ আমাৰ এজেঞ্চিক আমি ধন্যবাদ জনাইছোঁ আৰু সকলোকে কৃতজ্ঞতা জনাইছোঁ সেই সংগ্ৰামৰ লগত যিসকল ব্যক্তি চামিল হৈছে সেইসকল ইংলে পথাৰৰ বাসীক আমি ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ তেওঁলোকে অহৰহ আজিৰ তাৰিখলৈকে এই সংগ্ৰাম অব্যাহত ৰাখিছে যে জনগণৰ নিজৰ ভূমি অধিকাৰৰ প্ৰসংগ আৰু ইক'লজিৰ লগত সহৱস্থানমূলক হাতী আৰু মানুহৰ সহৱস্থানমূলক যি কাজিৰঙাৰ ঐতিহ্য সেই ঐতিহ্য সুৰক্ষাৰ ক্ষেত্ৰত যি সংগ্ৰাম আজিলৈকে বৰ্তাই ৰাখিছে তেওঁলোক সকলোকে আমি আজি কৃতজ্ঞতা জনাইছোঁ এই আপাহতে আমি পুনৰবাৰ ইউনেস্কোৰ সেই সচেতন মহলক আমি ধন্যবাদ জনাইছোঁ যি চৰকাৰখনৰ হঠকাৰী সিদ্ধান্তৰ ওপৰত তেওঁলোকে চৌকচ কৰিবলৈ আজি পত্ৰ প্ৰেৰণ কৰিছে অসম চৰকাৰে সেই পত্ৰৰ উত্তৰ দিবলৈ সৎসাহস এতিয়া কৰিব পৰা নাই তেওঁলোকে সেই পত্ৰখন ৰাজহুৱা হোৱাটোৰ ক্ষেত্ৰত বিধি পথালি দিছে বিভিন্ন এজেঞ্চিক তেওঁলোকে সেইটো কোনো মিডিয়া হাউচত কোনো ধৰণৰ মানে পাব্লিকলি হ'ব নালাগে বুলি তেওঁলোকে প্ৰেছাৰ আৰোপ কৰা খবৰ আমাৰ হাতলৈ আহি পৰিছে গতিকে চৰকাৰক এটা কথা কৈছোঁ সকলো তথ্য আপোনালোকৰ কেৱল বুঢ়া আঙুলিত নচলে আমি কৈছোঁ যে তথ্য আপোনালোকৰ পৈতৃক সম্পত্তি নহয় বা ভাৰতবৰ্ষৰ হওক পৃথিৱীৰ সকলো ধৰণৰ শুদ্ধ তথ্য শুদ্ধ জনতাক প্ৰদান কৰাৰ এটা আমাৰ নৈতিক অধিকাৰ আছে দায়িত্ব আছে তোমালোকে যিমানেই ছাপ্ৰেছ কৰি নাৰাখা আমি ইমানেই বেছিকৈ আমি উন্মোচিত কৰিবলৈ সক্ষম হ'ম আৰু জীপাল কৃষক শ্ৰমিক সংঘ সদায় অতন্দ্ৰ প্ৰহৰীৰ দায়িত্বত আমি আছোঁ আৰু থাকিম। নিউজ ডেস্ক ৰিপৰ্ট জননী লাইভ।